মানে আপোনালোকে নিশ্চয় ইতিমধ্যে খবৰ লাভ কৰিছে আজি 1 এপ্ৰিল আজিৰ দিনটোৰ পৰাই 784 বিধ আচলতে জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যিটো অত্যন্ত দুৰ্ভাগ্যজনক যিটো সময়ত সাধাৰণ মানুহে আসলে মূল্য বৃদ্ধিৰ জুৰুলা হৈছে সাধাৰণ মানুহে বৰ্তমান সময়ত ইমান দাম দি আসলে ঔষধ ক্ৰয় কৰিব নোৱাৰে আপোনালোকে নিশ্চয় দেখিছে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত ধাৰাবাহিকভাৱে ঔষধৰ দাম বৃদ্ধি হৈছে জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হোৱা ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যে নতুনকৈ তেওঁলোকে আজিৰ দিনটোৰ পৰা 1.7% আসলতে জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধি কৰিছে এইটো আসলতে আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰো আৰু আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে এই 784 বিধ ঔষধৰ দাম বৃদ্ধিৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াতে আমাৰ যিবিলাক আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ ৰোগ সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে দেখিব যে কেন্সাৰৰ ক্ষেত্ৰত মধুমেহৰ ক্ষেত্ৰত আপোনাৰ হৃদৰোগৰ ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ আমাৰ আটাইতকৈ বেছি হৈ থকা যিবিলাক ৰোগ এইবিলাকৰ ঔষধৰ ক্ষেত্ৰত আসলে দাম বৃদ্ধিৰ এই যিটো সিদ্ধান্ত আমি কোনো কাৰণতে মানি নলওঁ সেই কথা আমি স্পষ্ট কৰি দিছো আৰু আপোনালোকে যদি চাই এতিয়া আমাৰ যিবিলাক আটাইতকৈ বেছি প্ৰয়োজনীয় আপোনাৰ ঔষধ যদি আপুনি জ্বৰৰ ক্ষেত্ৰত আমি পেৰাচিটামল বা এন্টিবায়োটিক টেবলেট লওঁ পেৰাচিটামল ঔষধটোৰ দাম টেবলেটটোৰ দাম আপোনাৰ বৰ্তমান সময়ত 60 টকা আৰু আপোনালোকে যদি চাই পেইন কিলাৰৰ অক্সিকটিন নামৰ এটা টেবলেট আছে পাৰ টেবলেটৰ দাম 15 টকা 150 টকা আপোনাৰ এটা হেৰি ল'বলৈ এটা সেট ল'বৰ কাৰণে 10টা টেবলেট থাকে 150 টকা দিলেহে আপুনি পেইন কিলাৰ টেবলেটটো পাব ডায়াবেটিছ আটাইতকৈ বেছিকৈ হৈ থকা বৰ্তমান সময়ৰ ৰোগ সেই ৰোগটোৰ ক্ষেত্ৰত এটা আপোনাৰ টেবলেটৰ দাম 30 টকা 300 টকা হ'লেহে আপুনি এটা কোৰ্স পাব 10টা টেবলেট পাব আৰু আনফালদি আপুনি আৰু চাব সুগাৰ পেশেন্ট সাংঘাতিক ধৰণে বৰ্তমান সময়ত বাঢ়িছে গোটেই ভাৰতত অসমতো সাংঘাতিক ধৰণে বাঢ়িছে সুগাৰ টেবলেটটো সাংঘাতিক ধৰণে আসলে বৃদ্ধি হৈছে দামটো আপোনাৰ এটা টেবলেট আপোনাৰ 39 টকা 65 পইচা মানে প্ৰায় 40 টকা টেবলেটৰ দাম এই টেবলেটটোৰ নামটো হৈছে গ্লাইকমেট আৰু আপোনাৰ মেটফৰ্মিন নামৰ এটা টেবলেট আছে সেইটো আপোনাৰ 80 টকা এটা টেবলেটৰ দাম এটা যদি আপুনি ক্ৰয় কৰে তাৰ দামটো হৈছে 10 টকা গতিকে এনেকৈ যি ধৰণে সাধাৰণ মানুহক ৰামটাঙুন দিবৰ কাৰণে পুনৰ ঔষধৰ দাম আসলে বৃদ্ধি কৰিছে হেতু আমি কোনো কাৰণতে মানি নলওঁ সেই কথা স্পষ্ট কৰি দিছো বিজেপি চৰকাৰে আপোনালোকে নিশ্চয় মনত ৰাখিছে যে 2025-26 বিত্তীয় বৰ্ষত জীৱনদায়িনী ঔষধৰ প্ৰায় 36 বিধ তেওঁলোকে দাম কমোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া দাম কমাম বুলি বাজেটত উল্লেখ কৰি এতিয়া 784 বিধ আপোনাৰ জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত যি ধৰণে তেওঁলোকে দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হেতু কেনেকৈ মানি ল'ব সেই কথাটো আপোনালোকে কক এতিয়া সাধাৰণ মানুহক জীয়াই থকা পৰিবেশটো আপোনালোকে দিয়ক এতিয়া যেনে তেনে চলি থকা মানুহবিলাকে নিজৰ আসলতে দৈনন্দিন জীৱনত আসলতে ভাত বা শাক পাচলি যোগাৰ কৰি যেনে তেনে যিবিলাকে খাই চলে সেই মানুহবিলাকৰ যদি বেমাৰ হৈ যায় তেওঁলোকে ঔষধ কিনিব পাৰিব নেকি এই মুহূৰ্তত যেনেকুৱা এটা পৰিস্থিতি আহিছে আপোনালোকে নিশ্চয় দেখিছে আমাৰ ঘৰত পেশেন্ট আছে পেশেন্টক ট্ৰিটমেন্ট কৰিব নোৱাৰো আমি এতিয়া এই মুহূৰ্তত দিন হাজিৰা কৰা মানুহে কেনেকৈ আসলে বেমাৰ যদি হয় কেনেকৈ নিজৰ ট্ৰিটমেন্টটো ল'ব পাৰিব এনেকুৱা পৰিস্থিতি বৰ্তমান সময়ত আহিছে গতিকে আমাৰ কথা অতি স্পষ্ট যি ধৰণে জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত তেওঁলোকে 784 বিধ ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত বাতিল কৰক এই সিদ্ধান্ত আসলে কল্যাণকামী ৰাষ্ট্ৰ এখনৰ কাৰণে কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে আসলতে প্ৰয়োজনীয় ব্যৱস্থাপনা কৰিব লাগে ঔষধৰ ক্ষেত্ৰত দাম কমাবহে লাগিছিল আসলতে এতিয়া দাম কমোৱাটো বাদ দিয়ক এতিয়া আপোনাৰ 1.7% পাৰ আপোনাৰ ঔষধৰ ক্ষেত্ৰত যি ধৰণে দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত বাতিল কৰক সেই কথা আমি স্পষ্ট কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত